ঘনে ঘনে সলনি হৈছে বৰাগাঁৱৰ চাঞ্চল্যকৰ ঘটনাৰ দৃশ্যপট কিদৰে মৃত্যু হৈছিল পিতৃকন্যাৰ ৰহস্য ভেদ কৰিব পৰা নাই আৰক্ষীয়ে প্ৰথমবাৰলৈ মুখ খুলিছে দিদীক্ষাৰ পৰিয়ালে বৰাগাঁৱৰ পিতৃ বঞ্জিত দাস আৰু কন্যা দিদীক্ষা দাসৰ মৃত্যুৰ ঘটনাই 13টা দিন অতিক্ৰম কৰিলে 13টা দিনে সামান্য ক্লু এটাও উলিয়াব পৰা নাই আৰক্ষীয়ে আৰক্ষীৰ মতে ঘটনাৰ দিনা পিতৃকন্যাৰ বাহিৰে ঘৰত নাছিল কোনো তৃতীয় লোক তেন্তে পিতৃয়ে হত্যা কৰিলে নেকি কন্যাক পিতৃকন্যাৰ সংঘাতৰ ভয়ংকৰ পৰিণতি নেকি প্ৰথমবাৰলৈ সেই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে দিদীক্ষাৰ পৰিয়ালে ক'লে সেই ঘটনা আমাৰ বাবেও বৃহৎ প্ৰশ্নবোধক নিজতকৈ কন্যাই বেছি ভাল পাইছিল পিতৃক 13 বছৰীয়া এগৰাকী কিশোৰীয়ে কিদৰে প্ৰহাৰ কৰিব পাৰিব পিতৃক আমাৰ জ্যেষ্ঠ সাংবাদিক বিনয় কলিতাৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত সেই কথা ক'লে দিদীক্ষাৰ জেঠায়েকে অত্যন্ত মেধাৱী আছিল দিদীক্ষা দুখনকৈ নভেল লিখি উলিয়াইছিল দিদীক্ষাই এখন কিতাপ আকাৰত প্ৰকাশ পাইছিল আনখন সম্পূৰ্ণ হ'ল যদিও আজিও কম্পিউটাৰতে বন্দী হৈ ৰ'ল দিদীক্ষাৰ সপোন হুকাই কান্দি দিদীক্ষাৰ জেঠায়েকে ক'লে সেই কথা এবাৰ আছিলে তাই তো মানে কি আৰু বুজাব নোৱাৰো তাই কি কম আৰু এতিয়া হ'ব দিয়ক সেইটো অতীতেই হৈ গৈছে যেতিয়া এখন লিখিছে আৰু কম্পিউটাৰটো আপলোড কৰি থৈছিলে এতিয়া এখনতো ওলাল কিতাপৰ আকাৰে আৰু ইখন হয়তো ওলালে হয় কেতিয়াবা তাই থকা হলে চাগে আৰক্ষীয়ে দাবী কৰিছিল ঘটনাৰ সঠিক তদন্ত বিচাৰি দিদীক্ষাৰ মাতৃ দীপ্তি দাসে দাখিল কৰিছিল এজাহাৰ কিন্তু আজি পৰ্যন্ত গড়চুক থানাত কোনো এজাহাৰ দাখিল কৰা নাই দিদীক্ষাৰ মাতৃয়ে তোমালোকৰ মাজতে এটা গড়চুক থানাত কিবা কেছ এটা দিয়া বুলি শুনা পাইছিলো কিবা দিছিলে নেকি একেবাৰে ভুল কথা যোনে কৈছে যাৰ পৰা জানিছে তেওঁকে সোধক কোনে দিছে ক'ত কি পাইছে গড়চুক থানাত একো কেছ দিয়া নাই ফুটপুচৰ কাৰণে তাইৰ এদিন মাতিছিলে খালি ফৰেনচিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছে দিদীক্ষাৰ পৰিয়ালে সেই প্ৰতিবেদন হাতত পৰাৰ পিছতেই এজাহাৰ দাখিল কৰিব পৰিয়ালে আৰক্ষীৰ ওপৰত সম্পূৰ্ণ আস্থা আছে দিদীক্ষাৰ পৰিয়ালৰ তেওঁলোকৰ আশা আৰক্ষীয়ে ভেদ ভাঙিব পাৰিব বৰাগাঁৱৰ সেই চাঞ্চল্যকৰ পিতৃকন্যাৰ মৃত্যু ৰহস্য ব্যুৰ' ৰিপৰ্ট NKTV+